যুদ্ধৰ কাৰণে যোনটো তেলৰ বৃদ্ধি হৈছিলে, আমি মানি লৈছিলোঁ যুদ্ধৰ কাৰণে তেলৰ বৃদ্ধি হৈছে, যুদ্ধ হ'লে এটা পৰিৱেশ নষ্ট হয়। তো যুদ্ধটো এতিয়া সামৰণি হ'ল, এতিয়া তেলৰ দাম কমিব লাগিছিল বা লাগে। তো আমাৰ ৰাইজৰ যোনটো অসুবিধা হৈছে, যেনেকুৱা অসুবিধাত আমি ভুক্তভোগী হৈ আছোঁ, এতিয়া বিশেষকৈ আমাৰ নিচিনা লেবাৰ শ্ৰেণীৰ মানুহবিলাকৰ যিখিনি পৰিস্থিতি হৈছে, এতিয়া গুৱাহাটীত যদি এটা লেবাৰে কাম কৰিবলৈ যায়, আগত 150 টকা বা 200 টকা ভাড়াৰে যাব পাৰিছিল, কিন্তু এতিয়া কি হয় 300-400 টকা দিবলগীয়া হয়। এতিয়া বাছ ড্ৰাইভাৰে বা কি কৰিব, ট্ৰাক ড্ৰাইভাৰে বা কি কৰিব, তেওঁলোকৰতো দাম বেছিকৈ তেল কিনিব লাগে। এতিয়া বেছিকৈ তেল কিনিব লাগিলে যদি 4 টকা 5 টকা পাৰ লিটাৰত যদি বেছি দিব লাগে, 100-150 লিটাৰ তেল ভৰাব লগা হ'লে বহুত টকাৰ এটা এমাউণ্ট আহি যায়। তো তেনেকুৱাকৈ যদি বেছি দিব লাগে, তেতিয়াহ'লে লেবাৰ শ্ৰেণীৰ পৰাতো পইচাটো ল'বই লাগিব। তো গতিকে উল্টা পাল্টাকৈ আমাক বিশেষকৈ চৰকাৰে কি ধৰণে কেনেকুৱাকৈ মাৰি আছে আমি গম নাপাওঁ, কিন্তু এই যে মানে চৰকাৰে যে আমাক ইফালৰ পৰা মাৰি আছে সিফালৰ পৰা মাৰি আছে, গাড়ী নষ্ট হৈ আছে, ইথানল মিহলাই আছে, তেলৰ মূল্য বৃদ্ধি কৰি আছে, তো ইফালৰ পৰা মাৰি আছে, গাড়ীৰ ফালৰ পৰা মাৰি আছে, চব ফালৰ পৰা মাৰি আছে। তো মোৰ এটাই দাবী, এইবিলাক মাৰপিট আদি কৰি চব কিছু বন্ধ কৰিব লাগে, বন্ধ কৰি কাৰণে আমাৰ ৰাইজক অলপ শান্তিতে থাকিব দিব লাগে। ইৰাণ আৰু আমেৰিকাৰ মাজত যিখন যুদ্ধ হ'ল, সেই যুদ্ধ ইতিমধ্যে অৱসান ঘটিলে, আপোনালোকে গমেই পায়। ইতিমধ্যে শান্তি চুক্তিৰ স্বাক্ষৰ হৈয়ে গ'ল, কিন্তু যুদ্ধৰ দোহাই দি আমাৰ ভাৰতবৰ্ষত তথা ভাৰতবৰ্ষত তেলৰ দাম দিনক দিনে বৃদ্ধি পাই আছিল। যুদ্ধৰ পিছত আমি যুদ্ধৰ আগত 100 টকাৰ তলতে আছিল, কিন্তু এতিয়া 106 টকাত আমি লৈ আছোঁ। কিন্তু যুদ্ধ শেষ হ'ল, এতিয়া কিন্তু পেট্ৰল বা ডিজেলৰ দাম তেওঁলোকে কমা নাই। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য ইতিমধ্যে হ্ৰাস পাইছে, আপোনালোকে গমেই পায়। কিন্তু এতিয়ালৈ আমি দেখিবলৈ পাইছোঁ, এতিয়াও আমাৰ পেট্ৰল বা ডিজেলৰ দাম হ্ৰাস কৰা নাই। আৰু এনেকুৱাও হৈছে, আমি 106 টকাৰ আজিৰ ডেটতো আমি পেট্ৰল গাড়ীত ভৰাই আছোঁ। ইতিমধ্যে আমাৰ যাত্ৰীবাহী যিবিলাক বাছ আছে আৰু খাদ্য সামগ্ৰী কৰা যিবিলাক ট্ৰাক আছে, তেওঁলোকে বাছ ভাড়া বা ট্ৰাক ভাড়াটো বৃদ্ধি কৰিবলৈ তেওঁলোকে ইতিমধ্যে যোজা কৰিছে। চৰকাৰক আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ, তেওঁলোকে অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰক, কাৰণ যুদ্ধটো শেষ, এতিয়া পেট্ৰলৰ কিহৰ দোহাই দিব।